জনাইছোঁ। লগতে আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ আদৰণি জনাইছোঁ মাননীয় মহোদয় শ্ৰীযুত ৰামেশ্বৰ তেলী মহোদয়, লখিমপুৰ সমষ্টিৰ সন্মানীয় শ্ৰী কে.জি. হেলালিছা, লগতে আমাৰ আজিৰ বিশেষ অতিথি পৰ্বতাৰোহণকাৰী শ্ৰীমতী ৰূপামণি গড় আৰু শ্ৰীমতী ভনিতা টিমুংপি। মাননীয় মন্ত্ৰী মহোদয়, ITBPৰ সাহসী বিষয়া শ্ৰীমতী ৰূপামণি গড়ৰ তেখেতৰ এই অভূতপূৰ্ব সাফল্যৰ বাবে আয়োজন কৰা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত আপোনাক সবাকে মই সাদৰ সম্ভাষণ জনাইছোঁ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব শ্ৰী কৌশল জামিল হিলালী মহোদয়, মহিলা তথা ITBPৰ সাহসী বিষয়া শ্ৰীমতী ৰূপামণি গড়ৰ তেখেতৰ এই অভূতপূৰ্ব সাফল্যৰ বাবে আয়োজন কৰা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত আপোনাক সবাকে মই সাদৰ সম্ভাষণ জনাইছোঁ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব শ্ৰী কৌশল জামিল হিলালী মহোদয়। It's my privilege and honor to welcome all of you to this felicitation ceremony. On the 21st of May 2026, Rupamani Gaur, who's sitting right in front of you, became the first woman from the state of Assam to scale Mount Everest. Along with her, Bonita Temungpi, who's sitting to her left, she was the deputy leader of the all-women's team under the aegis of the Indo-Tibetan Border Police. And they were both, successful in doing what they did. And today, as they sit here, they have become, the pride of our state. They have brought about so much of inspiration to all of us. If you remember, 2008 চনত প্ৰথমবাৰ কুঞ্চুক টেম্পাই climbed Mount Everest. And since then, we've had almost about 8 others who have scaled Mount Everest at some point or the other. আজি ইয়াতে উপস্থিত আছে নন্দগোপাল দাসো আছে, মই হেনৰি ডেভিড ইংকিকো দেখি পাইছোঁ, দুয়োজন আছে ইয়াতে। They are the inspiration for millions of young students and kids and athletes who want to get into mountaineering. We, on behalf of the state government, have decided to felicitate the 2 stars. ফুলাম গামছা, ফুলৰ মালা, শৰাই আৰু লগতে 10 লাখ টকাৰ এখন চেক প্ৰদান কৰা হৈছে। অসমৰ নাৰী শক্তিক উচ্চ শিখৰলৈ লৈ গৈছে অসমৰ কন্যা গড়ে। এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰিম শ্ৰীমতী ভনিতা টিমুংপি। মাননীয় মহিলা দলটিৰ এগৰাকী নেত্ৰী শ্ৰীমতী ভনিতা টিমুংপি। গামোচা এয়া 2 লাখ টকাৰ প্ৰদান কৰা হৈছে। মাউণ্ট এভাৰেষ্টৰ কাৰণে মই 2025ত ছিলেক্ট হৈছিলোঁ। যিহেতু এইটো আপোনালোকে জানে কিমান হাৰ্ডৱৰ্ক হয় এইটো মাউণ্টেইনিং ফিল্ডটো। তো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা টাৰ্গেট ৰাখিছিলে এটা মহিলা টীম বনাবৰ কাৰণে, আৰু তাতে মই ছিলেকশ্যন হৈছিলোঁ। আৰু এইটো টীমত আমাৰ 11জনী ছোৱালী আছিলে আৰু 11জনী ছোৱালীয়ে ছাকচেছ হৈছে। এইটো গোটেই আমাৰ ভাৰতৰ ফাৰ্ষ্ট এইটো টীম বনাইছিলে, লেডিজ টীম, আৰু গোটেই ছাকচেছ হৈছিলে। তাৰে মই এটা লাকি ক'বৰ কাৰণে আৰু মই অসম ফালৰ পৰা প্ৰেজেণ্ট কৰিলোঁ আৰু মই ছাকচেছ হৈছোঁ। তো মই নিজে বহুত সুখী, মই আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মই ছিলেক্ট হৈ মই এইটো ছাকচেছ কৰিছোঁ। তাৰ কাৰণে মই নিজকে বহুত প্ৰাউড ফিল কৰিছোঁ। যিহেতু মাউণ্ট এভাৰেষ্টটো আপোনালোকে চাইছে কিমান হাৰ্ডৱৰ্ক হয়। তাতে যেতিয়া আমি ক্লাইম্ব কৰিব গৈছিলোঁ তেতিয়া তাতে বহুত ঠাণ্ডা আৰু বহুত হাৱা, তাত যাবৰ কাৰণে তাত ওপৰত খাব নোৱাৰি, বহুত হেডেক হয়। তো তাতে আমাক যিহেতু ট্ৰেইনিং আগৰ পৰাই দিয়া হৈছিলে, বহুত আমাক কোৱা হৈছিলে তাত কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে। সেই সময়তে আমি আগবাঢ়ি গৈছিলোঁ। আমাৰ টীম লিডাৰ মেমেও আমাক বহুত গাইড কৰিছিলে
যিহেতু আমি ছোৱালী তাত ওপৰত আমাৰ বহুত অসুবিধাও হয়, তাতো আমি নিজকে আগবঢ়াই লৈছিলোঁ আৰু এইটো যাত্ৰা আমি 21 মে'ত আমি ফাইনেলি ছাবমিট কৰি এইটো ছাকচেছ কৰিছিলোঁ। থেংক ইউ। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট শিখৰ আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰা শ্ৰীমতী ৰূপামণি গৌৰক সম্বৰ্ধনা জনাবলৈ আমি ইয়াত আজি সমবেত হৈছোঁ। 2026 চনৰ 21 মে' তাৰিখে ITBPৰ মহিলা এভাৰেষ্ট অভিযানৰ সদস্যা হিচাপে ৰূপামণিয়ে সফলতাৰে এভাৰেষ্ট শৃংগ জয় কৰি অসমৰ নাম ইতিহাসত উজ্বলাবলৈ সক্ষম হৈছে। 2021 চনত ভাৰত তিব্বত সীমা আৰক্ষী বাহিনীত ৰূপামণি গৌৰে যোগদান কৰিছিল আৰু আমি সকলোৱে জানো ভাৰত আৰু চীনৰ মাজত যি সীমা অতি দুৰ্গম সীমা, কাশ্মীৰৰ ফালে হওক বা অৰুণাচলৰ ফালে হওক, অত্যন্ত দুৰ্গম সীমান্ত অঞ্চলত ITBPয়ে কাম কৰে আৰু সেইকাৰণে এই পুলিচ বলটোক ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ হিচাপে নামাকৰণ হৈছিল আৰু অত্যন্ত কঠিন পৰিস্থিতিত ITBPৰ জোৱানসকলে কাম কৰে। সাধাৰণতে হিম শীতল পৰিৱেশত তেওঁলোকে কাম কৰে। এই ITBPয়ে এটা সিদ্ধান্ত লৈছিল যে আমি অল মহিলা আৰু সকলো মহিলাক লৈ এটা দল আমি গঠন কৰিম আৰু দলটোৱে এভাৰেষ্ট শৃংগ জয় কৰিব আৰু এই গোটেই অভিযানটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আছিল আৰু ইয়াক নাৰী শক্তি বন্দন কাৰ্যসূচীৰ অধীনতে এই টিমটো নিৰ্মাণ কৰা হৈছিল। এই টিমটোৰ আমাৰ নেতৃত্ব হিচাপে ITBPৰ সহকাৰী কমাণ্ডেণ্ট ভনিতা টিমুংপি, যি নেকি আমাৰ অসমৰে কন্যা, তেখেতে এই টিমটোৰ লিডাৰশ্বিপ বা নেতৃত্ব লৈছিল। ভনিতা টিমুংপিয়ে জীৱনৰ বহু দশক পৰ্বত আৰোহণৰ ক্ষেত্ৰত উৎসৰ্গা কৰিছে। নিজৰ সুদীৰ্ঘ কৰ্মজীৱনত তেওঁ 30টাতকৈও অধিক হিমালয়ৰ শৃংগ ইতিমধ্যে আৰোহণ কৰিছে। তেওঁৰ অভিজ্ঞতা, নেতৃত্ব আৰু দক্ষতাৰ ফলতেই এই ITBPৰ যিটো অভিযান, সেই অভিযান সফল হৈছিলে। 2026 চনৰ 21 মে' তাৰিখে ৰূপামণি আৰু 11গৰাকী সদস্যই এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ সক্ষম হৈছিল আৰু এই অভিযানৰ নেতৃত্ব ভনিতা টিমুংপিয়ে আৰু 11গৰাকী সদস্যৰ ভিতৰত ৰূপামণি গড়ে এভাৰেষ্টৰ শৃংগলৈকে গৈ 2026 চনৰ 21 মে' তাৰিখে এটা নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল। যে ভনিতা টিমুংপিৰ এই মাউণ্টেইনৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবে তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়েও প্ৰশংসা পত্ৰ প্ৰদান কৰিছিল আৰু বৰ্তমান ভনিতা টিমুংপিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সদস্য হিচাপে আফ্ৰিকা মহাদেশতো সেৱা আগবঢ়াইছিল। আজি মই ভনিতা টিমুংপি আৰু ৰূপামণি গড় দুয়োগৰাকীকে আমাৰ ৰাজ্যবাসীৰ হৈ অভিনন্দন জনাইছোঁ। আপোনালোকে জানি ভাল পাব যে ৰূপামণিৰ লখিমপুৰ বাসস্থানৰ পৰা লীলাবাৰী হাইস্কুললৈকে ঘৰৰ গোটেই ৰাস্তাটো আমাৰ বিধায়ক মানৱ ডেকাই নতুনকৈ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু ৰাস্তাটো ৰূপামণি গড়ৰ নামতেই উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।